নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ। আসাম পুলিচৰ এছআই ইউবিৰ কাট অফ মাৰ্ক কিমান মান থাকিল সেই সম্পৰ্কে আজি আমি ভিডিঅ'ত আলোচনা কৰিব লৈছোঁ। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ নাম আছে শ্ৰী অংকুৰ শৰ্মা আৰু আপোনালোকে চাই আছে আপোনালোকৰ আপোন চেনেল জব মেল আসাম অংকুৰ, য'ত অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধৰণৰ চাকৰিৰ লগতে চাকৰি সম্পৰ্কীয় বিভিন্ন তথ্য পাতি আৰু প্ৰয়োজনীয় প্ৰশ্ন কাকতসমূহ আলোচনা কৰা হয়। যদিহে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটোলৈ ভিজিট কৰিছে আৰু আমাৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে কাষৰ নটিফিকেশ্যনৰ বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখক, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যনে আপোনালোকে পোনপ্ৰথমে লাভ কৰিব পাৰে। লগতে যদি ভিডিঅ'টো চাই ভাল পায়, নিশ্চয় ভিডিঅ'টো লাইক কৰক আৰু আপোনালোকৰ বন্ধু-বান্ধৱী তথা সম্বন্ধীয় মানুহৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোকে এই ভিডিঅ'ৰ পৰা উপকৃত হ'ব পাৰে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে সকলোৱে অৱগত, যোৱা কালি অৰ্থাৎ 12 ডিচেম্বৰ 2020 তাৰিখে অসম পুলিচৰ যি এছআই বহু প্ৰত্যাশিত ৰিজাল্টসমূহ প্ৰকাশ পায়, কিয়নো 22 নৱেম্বৰ তাৰিখে ইয়াৰ পৰীক্ষা হৈ গৈছিল আৰু অতি কম দিনৰ ভিতৰত ইয়াৰ ৰিজাল্টসমূহ আসাম পুলিচৰ ফালৰ পৰা দিলে, অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে যি কণ্ডাক্ট কৰিছিল তাৰ এক্সামৰ ৰিজাল্ট দিলে। সেইটোৱে আমি বহুতো যথেষ্ট পৰিমাণে উৎফুল্লিত হৈছোঁ, কাৰণ এনেকৈ ধৰণৰ ৰিজাল্ট দিলে আমি যথেষ্ট পৰিমাণে উপকৃত হ'ম। এতিয়া বহুতো এই পৰীক্ষাত পাছ কৰিলে আৰু বহুতে ফেইল কৰিলে, কিন্তু যিসকলে পাছ কৰিলে তেওঁলোকৰ নিজৰ স্ক'ৰ কাৰ্ডসমূহ চাইছে বা ফেইল কৰাসকলৰ নিজৰ স্ক'ৰ কাৰ্ডসমূহ চাইছে যে কিমান নম্বৰ পাই পাছ কৰিলে বা কিমান নম্বৰ কাৰণে ফেইল কৰিছে। কিন্তু এতিয়া আমি কেটেগৰী ৱাইজ কিমান মান কাট অফ থাকিল সেই সম্পৰ্কে আমি আলোচনা কৰিম। বলক চাই লওঁ অফিচিয়েল নটিফিকেশ্যনখন, যিখনত কাট অফ সম্পৰ্কে লিখা আছে বা কিমান কাট অফ থাকিল। চ' এইখিনি হৈছে কাট অফ কেটেগৰী ৱাইজ কাট অফ মাৰ্ক মেল এণ্ড ফিমেল বুলি দিয়া হৈছে। চ' কেটেগৰী জেনেৰেল কেটেগৰী যিসকল আনৰিজাৰ্ভ আছিল তেওঁলোকৰ কাৰণে 44.50 মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 34.50লৈ গৈছে। জেনেৰেল EWSৰ কাৰণে 37.50 আৰু ফিমেলৰ কাৰণে গৈছে 27। OBC আৰু MOBCৰ কাৰণে গৈছে 40.50 মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 31 গৈছে। SC সকলৰ কাৰণে 41 মেল আৰু 29.50 ফিমেল। ST হিলছৰ কাৰণে গৈছে 38 মেল, 31 ফিমেল আৰু ST প্লেন্সৰ কাৰণে গৈছে 41.50 মেল আৰু আপোনালোকৰ 31.50 ফিমেল। এতিয়া আমি যদি আপোনালোকৰ কেটেগৰীখিনি যাওঁ, ST প্লেন্স আৰু জেনেৰেল কেটেগৰীৰ মাজত খুব বিশেষ ডিফাৰেঞ্চ নাই, কাৰণ জেনেৰেল আৰু মেলৰ কাৰণে 44.50 আৰু ST প্লেন্সৰ কাৰণে 41.50 খুব বিশেষ ডিফাৰেঞ্চ নাই, কিয়নো ST প্লেন্সৰ ল'ৰা ছোৱালী যথেষ্ট বেছি আছিল আৰু পোষ্ট কম আছিল, সেই হেতুকে এইদৰে কাট অফ গৈছে। আৰু এই কাট অফখিনি এভেইলেবল হৈছে SLPRB অফিচিয়েল ৱেবছাইটত। চ' যদি আপোনালোকে চাব বিচাৰে SLPRB অফিচিয়েল ৱেবছাইটত গৈ যিটো প্ৰথম লিংক আছে, যোৱাকালি আমি ভিডিঅ' এটা দেখাইছিলোঁ কিদৰে আপোনালোকে নিজৰ ৰিজাল্টসমূহ চাব, সেই ভিডিঅ'টো যদি চোৱা নাই মই ভিডিঅ'টো লাষ্টৰ ফালে দি দিম, আপোনালোকে চাব পাৰিব তাৰ পৰা, আৰু কিদৰে আপোনালোকৰ এডমিট কাৰ্ডখন আপোনালোকৰ স্ক'ৰ কাৰ্ডখন ডাউনলোড কৰিব, লগতে কাট অফৰ মই যি লিষ্টখন ওলাইছোঁ সেই লিষ্টখন চাব পাৰিব। চ' যদিহে আপোনালোকৰ ভাল হৈছে আপোনালোকক অশেষ ধন্যবাদ, আপোনালোকক অশেষ অভিনন্দন জ্ঞাপন কৰিলোঁ আমাৰ জব মেল আসামৰ অংকুৰ ফালৰ পৰা, পৰিয়ালৰ ফালৰ পৰা। আৰু যিসকলৰ বেয়া হৈছে তেওঁলোকে আগন্তুক আহিবলগীয়া পৰীক্ষাসমূহৰ কাৰণে প্ৰিপেয়াৰ কৰক। যদিহে আপোনালোকে আসাম পুলিচৰে কনিষ্টবলৰ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে বা এপ্লাই কৰিছিল, তেতিয়াহ'লে নিশ্চয় তাৰ কাৰণে প্ৰিপেয়াৰ কৰক। অতি সোনকালে ইয়াৰ ৰানসমূহ অনুষ্ঠিত হ'ব, অৰ্থাৎ যি ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব। আৰু যিসকলে পাছ কৰিলে তেওঁলোকে PSC আৰু PETৰ কাৰণে প্ৰস্তুত হওক। আগন্তুক ডেট আহিলে আমাৰ চেনেলৰ জৰিয়তে আপোনালোকে নিশ্চয় সেই ডেটসমূহ লাভ কৰিব, সেই হেতুকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।